যদিও এই কথাখিনি কৈ আছে, কাহিনীটো কৈ আছে, বিশ্ব ব্ৰহ্মাণ্ডৰ কাহিনীটো কৈ আছে, কিন্তু বিশ্ব ব্ৰহ্মাণ্ডৰ কাহিনীটো আমি ক্ষুদ্ৰ ব্ৰহ্মাণ্ডলৈ আনিব লাগিব। এতিয়া এই দ্বাৰকাখন হৈছে আমাৰ দেহ দ্বাৰকা। নৱখন দ্বাৰে আৱৰি থকা এই দেহটোকে কৈ আছে দ্বাৰকা। আৰু এই দ্বাৰকাতেই কোন থাকে? কৃষ্ণ থাকে। কৃষ্ণই এৰা দিলে এই দ্বাৰকা ৰসাতললৈ যায়। কৃষ্ণই যেতিয়া এৰা দিব, দ্বাৰকাখন সাগৰৰ তললৈ যায়, ছাই হৈ যায়, এই দেহটো নাথাকে আৰু। গতিকে সেই প্ৰভু ভগৱন্তই যেতিয়া দেহত আহি প্ৰৱেশ কৰে, তেতিয়া কি হয়? আমাৰ ইয়াতেই 16,108গৰাকীও নাৰী আছে। বিশেষ নাৰী 16,108ডাল আছে। এইবিলাকে কি কৰি আছে? আমাৰ দেহটো পৰিচালনা কৰি আছে। এইসকলৰ লগতেই তেওঁ লীলা কৰে। যিমান লীলা কৰে এইসকলৰ লগতে। আমাৰ এই দেহটোত কৈছে যে 56 কোটি যদুবংশ আছে। আমাৰ এই দেহতেই তেনেকৈ যিবিলাক কোষেৰে গঠিত দেহটো 5 প্ৰকাৰৰ কোষ আছে। অন্নময় কোষ, প্ৰাণময় কোষ, মনোময় কোষ, আনন্দময় কোষ আৰু জ্ঞানময় কোষ। এই 5 প্ৰকাৰ কোষেই কি হৈ আছে? 56 কোটি যদুবংশ হৈ আছে। এই কোষৰ মাজতে এই আনন্দময় কোষ, যিটো আনন্দ ব্ৰহ্ম, পৰম ব্ৰহ্ম কি? তেওঁ আনন্দ ব্ৰহ্ম, সচ্চিদানন্দ বিগ্ৰহ, সেইটোৱে হ'ল কৃষ্ণ। গতিকে তেওঁ আমাক আনন্দ দি থাকে। তেওঁ যেতিয়া ক'ত সোমাইছেগৈ? দ্বাৰকাত। দ্বাৰকাত প্ৰৱেশ কৰিছে। সমস্ত নৰ নাৰীয়ে তেওঁৰ ৰূপ বৰ্ণনা কৰিছে, তেওঁৰ মুখখন চাই আনন্দিত হৈছে, তেওঁৰ দেহৰ বৰণ কৈছে যে নৱ নীল মহা মেঘখণ্ড। মেঘত যেনেকৈ নীল বৰণীয়া দূৰৰ পৰা দেখিলে আমি কিমান এটা ভাল পাওঁ, প্ৰভু ভগৱন্ত যেতিয়া প্ৰৱেশ কৰিছে এই দ্বাৰকাত, তেওঁক দূৰৰ পৰা দেখি সকলোৱে সেই মেঘত যেনেকৈ নীল বৰণীয়া খণ্ডটো আমি দেখিলে আনন্দ পাওঁ, তেনেধৰণৰ তেওঁৰ ৰূপটো দেখিছে পূৰ্ণচন্দ্ৰ। মুখখন তেওঁ পূৰ্ণচন্দ্ৰ, দেহটো নীল বৰণ এটা দেখিছে। গতিকে এই তেওঁৰ যিটো মানে ৰূপৰ বৰ্ণনা দিছে, এই ৰূপৰ বৰ্ণনাটো সেই সকলোৱে দেখি, বহুদিন দেখা নাই, তেওঁলোকে দেখি আনন্দিত হৈছে। আৰু এনেকৈ প্ৰভু ভগৱন্তই যেতিয়া গৈ থাকে, ক'তোৱে তেওঁ বাটদি গৈ আছে, ঘৰৰ ওপৰত নাৰীসকলে উঠি তেওঁৰ মূৰলৈ কি কৰিছে? পুষ্প বৃষ্টি কৰিছে। আনন্দত হাঁহি সকলোৱে আনন্দিত হৈছে যে কৃষ্ণক আমি দৰ্শন পালোঁ। গতিকে এনেধৰণে আনন্দিত হৈ তেওঁ যেতিয়া গৈ পিতৃৰ গৃহত প্ৰৱেশ কৰিছেগৈ, বসুদেৱৰ গৃহত, অনন্তৰে পিতৃৰ গৃহত প্ৰৱেশিলা, দৈৱকী প্ৰমুখে সাতো মাতৃক নমিলা। তেওঁৰ পিতৃ আৰু তেওঁৰ 7গৰাকী মাতৃ আছে। এই মাতৃগৰাকী সমস্তকে গৈ নমস্কাৰ জনাইছে। চিৰকালে প্ৰিয় পুত্ৰ পায়া খাটো মাও, হৰিষে বিৰবল আতি হৰিলা প্ৰেম ভাৱ। বহুদিন যেতিয়া দৰ্শনৰ পৰা বঞ্চিত হৈ আছিল, যেতিয়া কৃষ্ণই আহি প্ৰৱেশ কৰিলে, দেখাৰ লগে লগেই সমস্ত তেওঁৰ মাতৃসকলে আনন্দিত হ'ল প্ৰেমত। গতিকে সেই গুৰু সমস্ত আইমাতৃ সমস্ত প্ৰভু ভগৱন্ত এই নৱখন দ্বাৰে আবৃত আমাৰ যিটো দেহ, এইটোকে
দ্বাৰকা বুলি কৈ আছে। গতিকে এই দ্বাৰকাত আমি কৃষ্ণক ৰাখিব লগা হ'লে আমি কৃষ্ণৰ প্ৰেমত কি হ'ব লাগিব? মৈমত্ত হ'ব লাগিব। তেওঁৰ প্ৰতি আমাৰ ভকতি থাকিব লাগিব, তেওঁৰ প্ৰতি ৰতি থাকিব লাগিব। যদি সবেম ভকতিয়ে আমাৰ নাথাকে, কৃষ্ণ হৃদয়ত থাকিও তেওঁ বহুত দূৰত থাকে বুলি কৈ আছে। যিসকলে কৃষ্ণক শৰণ নলয়, কৰ্মকাণ্ডীয় কৰ্মবিলাক কৰি ফুৰে, যেনেকে যাগ যজ্ঞ, পূজা পাতল, বলি বিধান, এইবিলাক কৈছে কৰ্মত বিশ্বাসত যাৰ হিয়াত থাকন্ত হৰি অতিশয় দূৰ সন্ততাৰ, দূৰতো বিধিৰ সন্ততাৰ। যিসকলে কৰ্মত বিশ্বাস কৰি কৰ্মযোগী, তাৰমানে কৰ্মকাণ্ডীয় লাইনত দেৱ দেৱী পূজা, দেৱ দেৱীৰ আগত বলি বিধান, এইবিলাক কাৰ্যত থাকে, সেইসকলৰ হৃদয়ত কৃষ্ণ থাকিলেও তেওঁ অতিশয় দূৰত থাকে বুলি কৈছে। মই সেইসকলৰ হৃদয়ত নাথাকো। গতিকে যিজন ঈশ্বৰ সেইজনক আমি ভজনা কৰিব লাগে। গুৰুজনাক সেইকাৰণে শংকৰদেৱে কি বুলি কৈ আছে? এক কৃষ্ণদেও কৰিয়োক সেও ধৰিও তাহান নাম, কৃষ্ণ দাস হৈয়া প্ৰসাদ ভুঞ্জিয়া হস্তে কৰা দান কাম। সেইজনৰ কৰ্মহে আমাক কৰিব দিছে, সেইজনৰ গুণনামহে ল'ব দিছে, সেইজনৰ চৰণতে শৰণ ল'ব দিছে। কিয়? একাদশ স্কন্ধত নৱসিদ্ধৰ পিপলায়নে উত্তৰ দিছিলে নিমি ৰজাক। নিমি ৰজাই সুধিছিলে যে 33 কোটি দেৱতাৰ শ্ৰেষ্ঠ দেৱতাজন কোনজন? কোনজননো ঈশ্বৰ? কাক ঈশ্বৰ বুলি কয়? তেতিয়া ঈশ্বৰ চিনাকি কৰাই দিছিলে পিপলায়নে, যে সৃষ্টি স্থিতি অন্ত কাৰী যিটো দেৱ, পৰম ঈশ্বৰ তান্ত বিনে নাহি কেৱ। যিজনে এই 14খন ব্ৰহ্মাণ্ড সৃষ্টি কৰিছে, ইয়াক যিমান জীৱ সৃষ্টি কৰিছে, এইবোৰক আকৌ কোনে পালন কৰিছে? তেওঁৱে পালন কৰিছে। সৃষ্টিও তেওঁৱে কৰিছে, পালন তেওঁৱে কৰিছে, আৰু সংহাৰণ কৰ্মটো তেওঁৱে কৰিছে। গতিকে কৈছে যে সৃষ্টি স্থিতি প্ৰলয়ৰ হেতু যিটো দেৱ, পৰম ঈশ্বৰ তান্ত বিনে নাহি কেৱ। স্বপ্নত জাগ্ৰত যিটো গভীৰ নিদ্ৰাত সমাধিত সাক্ষী ৰূপে থাকন্ত সাক্ষাৎ। আমি যেতিয়া গভীৰ নিদ্ৰাত থাকো, তেতিয়া কি হয়? আমি জানোনে? কোনোবাই যদি আমাক কাটি থৈ যায়হি, আমি তেতিয়াও গম নাপাওঁ। তাৰমানে মৰায়ে টোপনি যোৱাই একেই। এই গভীৰ নিদ্ৰাত কোনে জীয়াই ৰাখিলে? আমিতো জানি শুনি উশাহ লৈ থকা নাই। ৰাতি টোপনি গৈ আছো, এই শ্বাস প্ৰশ্বাস গোটেই বডিটো কোনে কণ্ট্ৰল কৰি ৰাখিলে? গভীৰ নিদ্ৰাত। সমাধিত থাকিলেও ক'ব নোৱাৰে। সেইকাৰণে শ্ৰমিক মুনিয়ে গমেই নাপালে। পৰীক্ষিততাই যিমান জগোৱালে, যিমান ক'লে যে মোক পানী লাগে বুলি, তেওঁ গমেই নাপায়। তেওঁ ঈশ্বৰৰ লগত বিলীন হৈ আছে, এইখন জগতত তেওঁ নাই। গতিকে তেতিয়া কোনে জীয়াই ৰাখিছিলে? সেইজন যিজনে সৃষ্টি স্থিতি প্ৰলয় কৰ্ম, 3টা কৰ্ম কৰি আছে, সেইজনে পৰম ঈশ্বৰ তান্ত বিনে নাহি কেৱ। গতিকে সেইজন ভগৱন্ত দ্বাৰকাত প্ৰৱেশ কৰাৰ লগে লগে তেওঁ পিতৃ মাতৃও আনন্দিত হৈছে, তেওঁ মাতৃসকলে আনন্দিত হৈ তেওঁক খাবলৈ লৈছে। গতিকে ইয়াৰ পিছৰ পদে আমাক কি ক'ব? পাঠ ভাগ আগুৱাই যাওক। কৃষ্ণ কুলে লয় মহাস্নেহে শুকিল নয়নৰ জলে তাৰ তিয়াইলা হৰি তাহম্বা কয়া সাখিয়া বিনয় বচনে
নিজ মন্দিৰত শিলা নাৰায়ণে খুৰ হাজাৰ ভাৰ্যা আৰু 100 একেবাৰে প্ৰৱেশিলা সবাৰ বৃহৎ চিৰকাৰে স্ত্ৰী এখনে দেখিছো আমি মুখ মিলিল হৰিষ মনে দূৰ পৰম সাদৰে আসনৰ পৰাই উঠি বাঢ়ি গয়া প্ৰণাম কৰিলা মনত তুষ্টি মহাপ্ৰেমে নেত্ৰৰ লোটক ভৈলা বাজ আঞ্চলে মুচিলা মুখ হুয়া মহালাজ যজ্ঞ বিকাশতে থাকা ঈশ্বৰ মাধৱ তথাপি দেখতে প্ৰীতি বাহে যদ্যপি চঞ্চলা লক্ষ্মী জগতে বিদিত তথাপি নিৰন্ত পদ জনক আইমাতি সমস্ত প্ৰভু ভগৱন্তই যেতিয়া দ্বাৰকাত প্ৰৱেশ কৰিলে তেওঁ পিতৃ মাতৃক সেৱা শুশ্ৰূষা কৰাৰ পিছত সমস্তই তেওঁলোকক দৰ্শন পাইছে আৰু সকলোৱে আনন্দিত হৈছে আৰু তেওঁৰ যি পত্নীসকল 16,108 গৰাকী ভাৰ্যা এইসকলে একেবাৰে প্ৰৱেশিলা সবাৰো গৃহত সেইসকলৰ এই 16,100টা গৃহ প্ৰত্যেকটো ৰুমত এগৰাকীকে থাকে যেতিয়া কৃষ্ণই প্ৰৱেশ কৰিলেগৈ 16,108টা গৃহত একেলগে সমানে প্ৰৱেশ কৰিছে যদি এজন ভগৱান হয় তেওঁ কেনেকৈ 16,100 গৰাকী পত্নীৰ একে সমানে দৰ্শন পাইছে একে সমানে তেওঁলোকৰ গৃহৰ ভিতৰত প্ৰত্যেকজনীয়ে নিজে নিজে কৃষ্ণক পাইছে তাৰ পৰা আমাক এই কথাটোকে বুজাব গৈ আছে আধ্যাত্মিক তত্ত্বটোৱে আমাক ক'ব গৈছে যে সমস্ত ভূততে ব্যাপী আছো মই হৰি সবাকো মানিবা বিষ্ণু বুলি গৈ সমস্ত ভূততেই তেওঁ বিৰাজমান হৈ আছে কাৰ দেহত প্ৰভু ভগৱন্ত নাই যাৰ দেহতেই ভগৱন্ত নাই সেই দেহটো স বুলি কৈছে জড় তেওঁ চৈতন্য হৈ থাকিব নোৱাৰে কৈছে তুমিহে চৈতন্য সনাতন ৰাম 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 আমি অচেতন নিয়োগ নাথ জগাই আমি অচেতন আপুনি আমাৰ এই দেহ গৃহটোত প্ৰৱেশ কৰিলে মই চেতন পাম তুমিহে চৈতন্য তুমিহে মোক চেতনা জগাই আছা গতিকে সেই ভগৱন্তই প্ৰত্যেকটো গৃহতেই একে সমানে প্ৰৱেশ কৰিছে 16,108 গৰাকী তেওঁ ভাৰ্যাই একে সমানে কৃষ্ণক দৰ্শন পাইছে গতিকে নিজৰ নিজৰ ৰুমত দৰ্শন পাইছে
চিৰকালে স্থিৰভাৱে দেখিছ আমি মুখ মিলিল হৰিষ মনে দূৰ হৈ না দুখ। ভগৱন্তক যেতিয়া নিজৰ গৃহতেই পালে তেওঁলোকৰ যিমান দুখ আছিল সমস্ত দুখ দূৰ হৈ আনন্দ সুখ আহি গ'ল। পৰম সাদৰে আসনৰ পৰা উঠি বাঢ়ি গৈলা প্ৰণাম কৰিলা মনস্তুতি। সকলোখিনি ভাগ যায় নিজৰ বহি থকা আসনৰ পৰা উঠি গৈ ভগৱন্তক প্ৰণাম জনালেগৈ। মহাপ্ৰেমে নেত্ৰৰ লোটক ভৈলা বাজ আঞ্চলে মুচিলা মুখ হোৱা মহালাজ। প্ৰত্যেকেই লাজো পাইছে, বহুত দিনৰ মূৰত কৃষ্ণক দৰ্শন পাইছে আৰু সেইসকল ইমান মৰমৰ পত্নী সেইসকলক এৰি থৈ তেওঁ ক'ত আছিলগৈ? হস্তিনাপুৰত। বহু যুগ তেওঁ হস্তিনাপুৰত থাকি পঞ্চ পাণ্ডৱক নানা বিপদৰ পৰা উদ্ধাৰ কৰি তেওঁলোকক যিখন যুদ্ধ হ'ল কৌৰৱ পাণ্ডৱৰ, এই যুদ্ধ পৰিচালনা কৰি সকলোকে নাশ কৰাৰ পিছত পঞ্চ পাণ্ডৱক ৰাজ্য দি যুধিষ্ঠিৰক ৰজা পাতি থৈ তেওঁ তেতিয়াহে আহিছে। গতিকে ইমান দিন নাই, পত্নীসকলে যেতিয়া পাই গ'ল তেওঁলোকে আনন্দিত হৈছে, আসনৰ পৰা উঠি লাজো পাইছে, ইমান দিনৰ মূৰত দৰ্শন পাইছে, লাজে লাজে ভয়ে ভয়ে সেৱা জনাইছে, অন্তৰতে কিন্তু আনন্দ আছে, বহুত আনন্দ পাইছে। যদ্যপি কাষতে থকা ঈশ্বৰ মাধৱ তথাপি দেশন্তে প্ৰীতি বাহে নৱনৱ। ভগৱন্ত প্ৰত্যেকৰ হৃদয়তেই আছে, কাষতেই আছে, কিন্তু তথাপিতো কি হয় আমাৰ? তথাপি দেশন্তে প্ৰীতি বাহে নৱনৱ। তেওঁক যেতিয়া দৰ্শন পোৱা যায় নতুন নতুন জ্ঞান উদ্ভৱ হয় আৰু আনন্দটো নতুন নতুন হয়। যেতিয়া যোগীসকলে যোগ ধ্যান কৰে তেওঁক হৃদয়ত যেতিয়া দৰ্শন পায় তেওঁলোকে কৃষ্ণৰ লগত কথা পাতি থাকে, কৃষ্ণৰ লগত আনন্দত হাঁহিও থাকে। তেওঁৰ লগত তাৰমানে যোগ কৰি আছে যে মানে তেওঁৰ লগত যোগাযোগ হৈ আছে। এই সংসাৰত কি ঘটি আছে, কি হৈ আছে, এইবিলাক কিন্তু ভূক্ষেপ নাথাকে। এক ঈশ্বৰৰ লগতে বিলীন হৈ থাকে, আত্মা পৰমাত্মাৰ লগত বিলীন হৈ থাকে। গতিকে তেনেধৰণৰ এটা অৱস্থা যেতিয়া পায় তেতিয়া নতুন নতুন আনন্দটো বাঢ়ি বাঢ়ি গৈ থাকে। আপুনি চাওক, একেখন ভাগৱতকে সদায় পঢ়ি থাকো, তথাপিতো ইয়াত আনন্দ নালাগে বুলি কোনোবা কয়নে? সদায় ইয়াতে আনন্দ থাকে। আমাৰ সাংসাৰিক কৰ্ম কৰি থাকিলে কিন্তু কিবা এটা কৰ্ম কৰোঁতে আপুনি লাভ পালে সেইদিনাখন আনন্দ হ'ল, তাৰপিছত সেই আনন্দটো নাথাকে। কিন্তু ভাগৱতৰ কথাবিলাক যেতিয়া একেখিনি কথাকে সদায় পঢ়ি থকা যায় তথাপিতো কিন্তু আনন্দটো বাঢ়িয়ে গৈ থাকে। কোনোদিন ইয়াৰ এলাহ বা তেনেকুৱা ভাৱ নাহে আমাৰ মনত, আনন্দটো বাঢ়ি গৈ থাকে। তেনেকে গোপীসকলৰো কি হৈছে? ভগৱন্তক দৰ্শন পায়, তেওঁলোকৰ লাজো পাইছে, মানে ইমান দিনৰ মূৰত আহিছে, কিন্তু দেখা পায় তেওঁলোকৰ নতুন নতুন আনন্দ বাঢ়ি গৈছে প্ৰত্যেকগৰাকীৰ। তেনেধৰণৰ যদ্যপি চঞ্চলা লক্ষী জগতে বিদিত তথাপি নেৰন্ত পদ যাৰ কদাচিত। লক্ষী চঞ্চলা, এতিয়া লক্ষী মানে কোন কাৰ কথা কৈ আছে? প্ৰকৃতি। লক্ষী প্ৰকৃতি, তেওঁ পুৰুষ, আমাৰ এই দেহটোকে কৈ আছে। দেহ প্ৰকৃতি, এই দেহটো আমি প্ৰকৃতি স্বৰূপা হৈ ভগৱন্তক ভজনা কৰিব। আৰু লক্ষীয়েও কি কৰে? আমিও চঞ্চলা, আমাৰ মন চঞ্চল, এক জেগাতে নাথাকে, চঞ্চল মন। তথাপিতো ঈশ্বৰ চৰণ পালেগৈ কি হয়? স্থিৰ হয়। তেনেকে লক্ষীও যদিও চঞ্চলা, প্ৰভু ভগৱন্তৰ যেতিয়া চৰণ পায় তথাপি নেৰন্ত পদ যাৰ কদাচিত। প্ৰভু ভগৱন্তৰ যেতিয়া চৰণ পায়গৈ তেতিয়া চৰণত
যেতিয়া মনটো বহি যায় তেতিয়া কি হয়? স্থিৰ হৈ যায়। চঞ্চলা ৰখিও স্থিৰ হয়। এই কথাখিনিকে কৈছে। ইয়াৰ পিছত গ'ল না হেন ঈশ্বৰ কৃষ্ণ হুয়া পৰতে ক স্থিৰত্ন মধ্যে কিৰা কৰিলা পরম পদ্মিনী হব লীলাগ জগতী কৃষ্ণ কমহিমে কারু নভৈল শকতি জগতরে অন্তর্যামী ঈশ্বর মুরারি তাহান মহিমা নজা নীলয় কুনারী মনে মানিলে কৃষ্ণ কিনু কামাতুর তাতে খে আমাক তেজি নজান্ত বিদুর এ মতে জগতৰ নাথ নাৰায়ণ সাধকতে সমস্তে ভকতৰ প্ৰয়োজন মনুষ্য চেষ্টা দেখাই থাকিল তথা গৈল দশ একাদশ অধ্যায় কথা। জয় কৃষ্ণ। সমস্ত আইমাতি সমস্ত প্ৰভু ভগৱন্তৰ যি মহিমা, এই মহিমাৰ অন্ত নাই। তেওঁ যিসকল পত্নী ভাৰ্যা তেওঁৰ, এইসকলে প্ৰভু ভগৱন্তক মোহিব বিচাৰে যে মোকেই ভাল পাওক, ইগৰাকীৰ বাবে মোকেই বেছি ভাল পাওক, এনে ভাবেদি প্ৰত্যেকে নিজৰ নিজৰ চেষ্টা কৰে। কিন্তু তেওঁলোকেহে কৃষ্ণৰ প্ৰতি মোহিত হৈ যায়, কিন্তু কৃষ্ণক মোহিত কৰাব নোৱাৰে। কাৰণ তেওঁ মায়াতীত, মায়াৰ অতীত। আমাৰ এই দেহ ভাৰ্যা বুলি কৈ আছো, আমাৰ দেহটো হ'ল কৃষ্ণৰ ভাৰ্যা। সেইকাৰণে আমি দেহটোৱে কৃষ্ণৰ কৰ্মহে কৰিব লাগে। এই মাথাটো দিছে আমাক কৃষ্ণক প্ৰণাম কৰিবৰ কাৰণে, কাণকেইখন দিছে কৃষ্ণৰ কথা শুনিবৰ কাৰণে, চকুকেইটা দিছে আমি কৃষ্ণৰ ৰূপ দৰ্শন কৰিবৰ কাৰণে, হাতকেইখন দিছে কৃষ্ণ কৰ্ম কৰিবৰ কাৰণে, পাও দুখন দিছে কৃষ্ণৰ স্থানলৈ যাবৰ কাৰণে। এই গোটেই দেহটো আমাৰ কৃষ্ণ কৰ্ম লগাবৰ কাৰণে দিছে। কাৰণ মনুষ্য তনুটো আমি বহুত পুণ্যৰ ফলত পাইছোঁ। আমি 84 লক্ষ জনী পাৰ হৈ আহিছোঁ। আমি কত কুকুৰ আমাৰ মাতৃ আছিল, পিতা আছিল, কত গৰু আমাৰ মাতৃ আছিল, কত বাঘ সিংহ আমাৰ মাতৃ আছিল, পিতা আছিল। আমি সেইবিলাকত যেতিয়া জন্ম লওঁ, সিংহজনীৰ পেটত জন্ম লোৱা মানে আমি সিংহজনী আমাৰ মা। আমি এনেধৰণে 84 লক্ষ জনী পাৰ হৈ আহি বহুতো পুণ্যৰ ফলত সেইবিলাক জন্মটো আমি পুণ্য কৰিব পাৰোঁ। আপুনি গছৰ জন্ম ধৰিছে, গছৰ জন্মটো পুণ্য নহয় জানো? গছে ফল দিয়ে, কিন্তু নিজে ফল নাখায়, আমাক খুৱাইছে। গছে ৰ'দৰ তাপত তাপিত হৈ থাকে, কিন্তু আমাক
চাহ দিছোঁ, তাৰ গাটো আমি কামত লগাইছোঁ কাটিবলৈ, তথাপিতো কোনো মাত নিদিয়ে। আমি কাটিলেও মাত নিদিলে, মাৰিলেও মাত নিদিয়ে। ইমান সহ্য গুণ এইবিলাক কৰি কৰি আমি জন্ম লৈ পুণ্যৰ ফলত আহি আজি মনুষ্য জন্ম পালোঁ ভাগ্যৰ ফলত। এতিয়া মনুষ্যৰ কৰ্ম কি, আমাৰ স্বধৰ্ম কি? এই কলি যুগত পাইছোঁ। 4টা সংযোগত আমাৰ সমান ভাগ্যৱান কিন্তু নাই বুলি শাস্ত্ৰই কৈ আছে। শাস্ত্ৰ ভাগৱত, গীতা, ঘোষা এইবিলাকে কৈ আছে। ঘোষাত মাধৱদেৱে লিখিছে, কলিৰ লোকৰ ভাগ্যৰ মহিমা কোনে কহি পাৱে সীমা, হৰি গুণ নাম কলিৰ স্বধৰ্ম। কলি লোকসকলৰ স্বধৰ্ম কি? হৰি গুণ নাম শ্ৰৱণ কীৰ্তন কৰা। এইটোহে আমাৰ স্বধৰ্ম। তাৰ বাহিৰেও নিজা নিজা ধৰ্ম আছে। খেতিয়কজনে তেওঁ খেতি কৰে, তেওঁ ধৰ্ম। চাকৰি কৰাজনে চাকৰি কৰাটোৱে তেওঁ ধৰ্ম। প্ৰত্যেকৰে নিজা নিজা এটা কৰ্ম ধৰ্ম আছে। কিন্তু সমস্ত মনুষ্য জাতি, গোটেই বিশ্ব ব্ৰহ্মাণ্ড, পৃথিৱীৰ মনুষ্যসকলৰ এটাই ধৰ্ম, সেইটো হ'ল হৰি ভজনা কৰা। আমি অসমৰ মানুহে কৃষ্ণক ভজনা কৰিছোঁ কি আমেৰিকা মানুহে ভজনা নকৰে নেকি? তেওঁলোকে গড বুলি ভজনা কৰিছে, সেইজনকেই। কোনোবাই আল্লাহ বুলি ভজনা কৰিছে, সেইজনকেই। তাৰমানে স্বধৰ্ম, যেনেকৈ অগ্নিৰ স্বধৰ্ম কি? অগ্নিৰ তাপ আৰু দহন ক্ষমতা আছে। তাপ আৰু দহন ক্ষমতা। আমাৰ ইয়াত অগ্নিৰ এইটো ধৰ্ম কি পাকিস্তানত অগ্নিৰ ধৰ্মটো বেলেগ হৈ যাব নেকি? তাতো তাপ আৰু পোহৰ দিয়াই ধৰ্ম, আমেৰিকাতো তাপ আৰু পোহৰ দিয়াই ধৰ্ম। গতিকে এইটো আচল ধৰ্ম। গতিকে মানৱ জাতিৰ স্বধৰ্ম হ'ল ঈশ্বৰ ভজনা কৰা। গতিকে ঈশ্বৰ ভজনা নকৰি যদি আমি থাকোঁ, তেতিয়াহ'লে কি হ'ল? আমি এই মনুষ্য জন্মটো বৃথা খেদাব লাগিব, হৰিক নভজি। গতিকে আজি ইয়াতো তেনেকৈ কৈ আছে, তেওঁক কিন্তু মোহিব পৰা নাই তেওঁৰ পত্নীসকলে। তেওঁলোকেহে কৃষ্ণৰ প্ৰেমত মোহিত হৈ গৈছে। জগতৰে অন্তৰ্যামী ঈশ্বৰ মুৰাৰী, তথাপি মহিলা নজানিলা একো নাই। সকলোকে যে মুহি পেলালে তেওঁলোকে গমেই নাপায়। নিজে নিজে কৃষ্ণৰ প্ৰতি মোহ গৈছে, সিহঁতে কিহৰ কেনেকৈ মোহ গৈছে তেওঁলোকে নিজে বুজি পোৱা নাই। মনে মানিলে কৃষ্ণক কিনো কামাতো, তেওঁলোকে ভাবে মোকেই বেছি ভাল পাই আছে। তাৰমানে মোৰ অন্তৰত যেতিয়া আহি আছে, মই কৃষ্ণক বেছি ভাল পাইছোঁ আৰু কৃষ্ণৰ ৰূপটো মই দেখা পাইছোঁ, মই মোহিত হৈ গৈছোঁ। মই ভাবিছোঁ কৃষ্ণই মোকেই ভাল পাইছে, এওঁ কম কামাটোৰ নহয়, মোক ভাল দেখিছে যে সেইকাৰণে তেওঁ মোৰ প্ৰতি প্ৰেমটো বেছি হৈছে। গতিকে মনে মানিলে কৃষ্ণ কিনো কামাটোৰ, তাতেহে আমাকো তেজি নযায় বিদুৰ। সেইকাৰণে মোক এৰিবলৈ বেলেগলৈ যাব নোখোজে। ৰাসতো চাবচোন, প্ৰত্যেকজনী গোপীয়ে দেখিছে যে মোৰ লগতহে কৃষ্ণ আছে, মোৰ লগতহে কৃষ্ণ আছে। তাৰমানে মোকেই বেছি ভাল পাইছে, তাৰমানে মই দেখাত সকলোতকৈ ভাল, এনেধৰণৰ ভাৱনা। তাৰ দ্বাৰা আমাক কি বুজাইছে? কৃষ্ণ প্ৰত্যেকৰ দেহত আছে। আপুনি যিমান কৃষ্ণৰ প্ৰতি ভক্তি ভাৱ আহিব, সিমানেই আপুনি কৃষ্ণৰ প্ৰতি মোহিত হ'ব। তেওঁলোকেও তেনেকৈ মোহিত হৈ গৈছে আৰু সেইকাৰণে ভাবিছে যে সেইকাৰণে মোক কৃষ্ণই বেছি ভাল পাইছে, মোক এৰি সেইকাৰণে তেওঁ দূৰলৈ যাব নোখোজে। এই মতে জগতৰ নাথ নাৰায়ণ, সাধনতে সমস্তে ভকতৰ প্ৰয়োজন। সেই গোপী বুলি কৈ আছে যে, তেওঁৰ পত্নী বুলি কৈ আছে, এইসকল গোপী প্ৰকৃতি, সেইসকল ভকত ভগৱন্তক ভজনা কৰিব পাৰিছে, স্বামী হিচাপে পাইছে। আমিও কি কৰি আছো? সেইজনে জগতৰ স্বামী। ঘোষাত সেইকাৰণে মাধৱদেৱে লিখিছে নহয়, হে কৃষ্ণ স্বামী তজু পাৱে আমি কেৱলে শৰণ চাওঁ। হে প্ৰভু, তুমি আমাৰ স্বামী,
তোমাৰ চৰণৰ দিনা আৰু বেলেগৰ চৰণত নাযাওঁ। তাৰমানে তুমি মোৰ স্বামী যেতিয়া মই আকৌ এইজন স্বামীক এৰি মই বেলেগ এজন স্বামীক ভজনা কৰিলে কি হ'ব? উপপতি ভজনা কৰা মানে সেইটো সেইজনী তিৰোতাক কি বুলি ক'ব? বেচা বুলি ক'ব। গতিকে আমাকো কৈ আছে কৃষ্ণক ভজনা কৰাৰ বাহিৰে, কৃষ্ণ স্বামীক ভজনা কৰাৰ বাহিৰে যদি বেলেগ স্বামীক আমি ভজনা কৰোঁ তেতিয়াহ'লে উপপতি ভজনা কৰা হ'ব। গতিকে সাধাৰণতে সমাজতে ভকতৰ প্ৰয়োজন। ভকতৰ কি প্ৰয়োজন থাকে ভগৱন্তই অন্তৰ্যামী হিচাপে সকলো জানে। আপুনি